বাইটো অন আছে ন হ'ব লোৱা নমস্কাৰ দেৰগাঁও দাৰী সমূহ দৰ্শকে স্বাগতম জনাইছোঁ আজি আমাৰ লগত উপস্থিত আছে অসমৰে এগৰাকী মুখময়ী অভিনেত্ৰী মেঘৰঞ্জনী মেধি তথা সৰ্বভাৰতীয় পৰ্যায়ৰ এগৰাকী নৃত্যশিল্পী বা প্ৰথমতে আপোনাক দেৰগাঁৱলৈ স্বাগতম জনাইছোঁ নমস্কাৰ হয় খুব ভাল লাগিছে দেৰগাঁৱলৈ আহি হয় বিশেষকৈ আজি আপুনি ৰাসৰ কাৰণে আহিছে আপুনি অসমৰ বিভিন্ন প্ৰান্তৰ ৰাস কৰি আছে কেনেকুৱা ৰাসৰ অনুভৱ কেনেকুৱা বা আচলতে ৰাসৰ অনুভৱ বুলি ক'ব গ'লে এই বছৰ 15টা বছৰ অতিক্ৰম কৰিলো ৰাসৰ যাত্ৰা 2010 চনত প্ৰথম মাজুলীত ৰাস শিকিবলৈ পাইছিলো কাৰণ মোৰ নামনি অসমত জন্ম গতিকে সদায় সৰুৰ পৰা মূৰ্তি ৰাস চাই ডাঙৰ হৈছিলো তে এনেকৈ সুন্দৰকে যে মানুহে ৰাস কৰে সেইটো আচলতে নিজে যেতিয়া ৰাস কৰিবলৈ আহিলো এতিয়াহে গম পালো উজনি অসমৰ বিভিন্ন ঠাইত মানে এতিয়া বাকী নাই চাগে প্ৰায় 100খন ৰাস হয়তো মানে গণিলে পাৰ হ'ব প্ৰতি বছৰে 10খনতকৈ অধিক ৰাস কৰা হয় আৰু এই বছৰো কৰিলো কেইখনমান আৰু আজি আছে ৰাধাৰ চৰিত্ৰত অভিনয় নৃত্য কৰিম দেৰগাঁৱত খুব আশাৰে বাট চাই আছো হয় বিশেষকৈ বা আপোনাক আমি সৰুৰ পৰাই চাই আছো বিশেষকৈ লখিমপুৰৰ পৰা আপোনাক আমি চিনি পাইছো কেনেকুৱা সেই যাত্ৰাসমূহ কেনেকুৱা আছিল আচলতে পৰিচয় দিছিলে নেকি বাৰু নিশ্চয় এতিয়া নৃত্যৰ ক্ষেত্ৰততো মই ক'ম যে মোৰ মা দেউতাই মোক এই পৃথিৱীখনত চিনাকি কৰাই দিলে কাৰণ মোৰ মা মোৰ গুৰু তেখেত আৰু যিহেতু মা এগৰাকী নৃত্যশিল্পী নৃত্যটো সৰুৰ পৰাই বাছি লৈছিলো মানে নজনাকৈ যদিও ভবা নাছিলো যে এগৰাকী নৃত্যশিল্পী হৈ অসমত ৰাইজৰ আগত নৃত্য প্ৰদৰ্শন কৰিব পাৰিম কিন্তু খুব ভাল লাগে আৰু তাৰ পাছত অভিনয়ো তেনেকে সমান্তৰালভাৱে অভিনয় ক্ষেত্ৰতো বহুতো সুযোগ পালো আৰু প্ৰথম মোৰ ভিডিঅ' ছবি যেতিয়া আচলতে মই ছবি জগতত সোমাইছিলো তেতিয়া ভিডিঅ' ছবিৰ যুগ আছিলে আৰু লখিমীখনে যিটো অন্তৰ মানে ৰাইজৰ যিটো অন্তৰ চুই গৈছে আচলতে আজি লখিমীখনৰো প্ৰায় 15 বছৰতকে বেছিয়ে হ'ল কিন্তু তথাপি ৰাইজে এতিয়াও নতুনে লাগি থাকে লখিমী বুলিয়ে এতিয়াও চিনি পায় খুব ভাল লাগে বিশেষকৈ আমি আগতে প্ৰথমে চাই আছিলো ৰিম্পী দাস বাৰ পিছত আপুনি আহিলে সকলো মানে ল'ৰাখিনিৰ প্ৰথম ক্ৰাছ আছিলে ৰিম্পী বা তাৰপিছত কিন্তু আপোনালৈ গুচি আহিলে কিন্তু লখিমীৰ পিছতে হয় হয় তেনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ মন্তব্য বা মেছেজ এতিয়াও পাওঁ বহু যুৱকৰ পৰা যে আপুনি মোৰ ক্ৰাছ আছিলে বা আপোনাক ভাল লাগিছিলে ভাল লাগে খুব ভাল লাগে আৰু যিহেতু আপোনাৰ ঘৰত এটা সাংস্কৃতিক পৰিয়াল মই যিমান দূৰ জানো আপোনাৰ মাতৃ সৰ্বভাৰতীয় পৰ্যায়ৰ নৃত্যশিল্পী লগতে দেউতা চৰকাৰী চাকৰিয়াল আছিল এটা ঘৰত সৰুৰ পৰা এটা আপোনাৰ এটা প্ৰেছাৰ আছিল নে আপোনাৰ ইচ্ছা আছিল এই ক্ষেত্ৰত অহা এটা নাই প্ৰেছাৰটো কেতিয়াও নাই বাপৰে সেইটো আচলতে ক'ব লাগিব যে আচলতে তেজত আছে আৰু তেজত থকা কাৰণে সাংস্কৃতিক দিশ লগতেই জড়িত হৈ ডাঙৰ দীঘল হৈছো আৰু এতিয়া আটাইতকৈ মানে নিজকে সৌভাগ্যৱান বুলি ভাবো যে এনেকুৱা কলাৰ লগত যে ভগৱানৰ কলাৰ লগত জড়িত হ'বলৈ পাইছো গানেই হওক নৃত্যই হওক অভিনয় হওক গতিকে মই অত্যন্ত সুখী এই ক্ষেত্ৰত যে মই এগৰাকী শিল্পী হৈ জন্ম গ্ৰহণ কৰিছো আৰু মোৰ স্বামীৰ পৰিয়ালো তেওঁলোকো খুব ছাপৰ্টিভ মোৰ হাজবেণ্ড তেখেতো অভিনেতা গতিকে খুব ভাল লাগে হয় বিশেষকৈ আপোনাৰ ঘৰ ক'ত অকণমান ঘৰৰ ঠিকনাটো অকণমান কৈ দিয়ে মোৰ ঘৰ গুৱাহাটীত মোৰ জন্ম হৈছিলে নলবাৰীত কিন্তু ডাঙৰ দীঘল পঢ়া শুনা স্কুল কলেজ গোটেইখিনি গুৱাহাটীতে মই সমাপ্ত কৰিছো আৰু অভিনয় নৃত্যৰ যিটো শিক্ষা সেয়া চলিয়ে আছে অকল অসমতেই নহয় বিভিন্ন ঠাইৰ পৰা শিক্ষা লৈছো আৰু এয়া সদায় চলি থাকিব কাৰণ মানে শিল্পীৰ পৃথিৱীখন আচলতে সাগৰৰ নিচিনা যিমানে বয়স বাঢ়ি যায় বা যিমানে অভিজ্ঞতা হৈ যায় এটা সুন্দৰ মুকুতা লাভ কৰা হয় আৰু ডাঙৰ যিখিনি আমাৰ বয়োজ্যেষ্ঠ তেওঁলোকৰ পৰা বহু কথা শিকা যায় প্ৰতিখন মঞ্চতে আচলতে মই শিকো আৰু আজিও দেৰগাঁওবাসী ৰাইজৰ লগত যেতিয়া ইয়াৰে কলা কুশলীৰ লগত ৰাস কৰিম তেওঁলোকৰ পৰা বহুত শিকিবলৈ পাম বিশেষকৈ বা আপোনাক অসমৰ ভ্ৰাম্যমাণ জগতত বা বোলছবি জগতত আকৌ দেখা পাব নেকি বহুদিন অসমীয়া এখন ছবিত আপোনাৰ চাবলৈ বিচাৰি ফুৰিছে কিন্তু ৰাইজে সেইটো বুজি পাইছো আচলতে 7-8 বছৰৰ পৰা অকণমান মানে কি হয় দুটা ছাবজেক্ট মানে এটা বয়সত সমানে কৰি আছিলো কিন্তু তাৰ পাছত অলপমান গভীৰভাৱে এটা শিল্প মানে বিচাৰি ল'ব লগা মানে কি সিদ্ধান্ত ল'ব লগা হৈছে কাৰণ যিকোনো এটা ছাবজেক্টত বহুত সময় দিব লাগে বহুত সাধনাৰ প্ৰয়োজন হয় সেইকাৰণে নিশ্চয়
খুব ভাল এটা আচলতে সেইটো ছাৰপ্ৰাইজে কম এখন ছবিত হয়তো অভিনয় কৰিম মানে অসমবাসীৰ কাৰণে এইটো ডাঙৰ খবৰ আৰু ভাল খবৰ ভ্ৰাম্যমানৰ কথাটো ভবা নাই এতিয়ালৈকে কাৰণ মিছা কথা নকওঁ ভ্ৰাম্যমানৰ ক্ষেত্ৰত কি হয় যে মই যদি অকলে এগৰাকী অভিনেত্ৰী হলোহেঁতেন নিশ্চয় মই ভ্ৰাম্যমান জগতলৈ যাবলৈ বিচাৰিলোহেঁতেন এতিয়াও মন যায় কিন্তু 9 মাহ যে একেবাৰে মানে কি পৰিয়ালক এৰি সেইটোতো হয় বাৰু তাৰ উপৰি মানে অকল মানে ঘূৰি ফুৰিব লাগে যে অকল সেইটো কামতেই মানে জড়িত হৈ থাকিব লাগিব গতিকে মোৰ নৃত্যৰ কাৰণে অলপ অসুবিধা হয় যিহেতু মোৰ বিভিন্ন ঠাইত অনুষ্ঠান থাকে সেইকাৰণে ভ্ৰাম্যমান হয়তো নাজানো আৰু এতিয়ালৈ ভবা নাই আমি বিশেষকৈ আমি দেখো আপুনি যথেষ্ট অভিনয় আৰু নৃত্যৰ ক্ষেত্ৰত যথেষ্ট অধ্যয়ন কৰে নতুনকৈ যিসকল যুৱ প্ৰজন্ম মানে যুৱকে হওক যুৱতী হওক অভিনয় ক্ষেত্ৰলৈ আহিব বিচাৰে আপুনি কি ক'ব দুটামান গান কৰিয়ে নিজকে শিল্পী বুলি পৰিচয় দিয়া আপোনালোকৰ নিচিনা মানুহখিনি এচাম তেতিয়াৰ পৰা এটা কষ্ট কৰিয়ে আৰু চৰ্চা কৰি অহা মানে চৰ্চাটো কিমান প্ৰয়োজন বহুত বেছি প্ৰয়োজন মইতো প্ৰথমতে কৈছো যে এনেকুৱা ধৰণৰ কলাবিলাক আচলতে ভগৱানৰ কলা আচলতে প্ৰথমতে এনেকুৱা লাগে যে এটা গান কৰাৰ পিছত যেতিয়া ৰাইজৰ আদৰ মৰম পাওঁ যে বহুত পাই গলো নেকি কিন্তু এইটো কেতিয়াও নহয় যেতিয়া নিজকে আমি অভিজ্ঞতা হিচাপে এটা কাম যেতিয়া আমি কৰি উঠি চাওঁ বা লোকৰ কাম এটা দেখো তেতিয়া গম পাওঁ যে আমাৰ কামত কিমানখিনি মোৰ নিজৰ কামটোত কিমানখিনি খুঁত থাকি গ'ল বা কিমানখিনি তাৰ ওপৰত অধ্যয়ন বা সাধনা কৰিব লাগিব আৰু সেই ক্ষেত্ৰত মানে এক্সপিৰিয়েঞ্চ যিটো কৰি কৰি গৈ থাকিলে আচলতে সদায় পৰীক্ষা ডাঙৰ হৈ গৈ থাকে কেতিয়াও নতুনত্ব আহি থাকে আৰু সদায় শিকিব লগা থাকে আৰু মই ভাবো যে এতিয়া মোৰ ক্ষেত্ৰতে মই ভাবো মই যদি এদিন নানাচো মোৰ দ্বিতীয় দিনা এনেকুৱা অনুভৱ হয় যে মই অকমান পিছুৱাই গলো নেকি যে এই সাধনাখিনি মই প্ৰতিটো দিনেই মই আচলতে মানে এইটো আপোনাৰ ব্লাড মাৰ পৰা আহি গৈছে প্ৰতিটো দিনতে আচলতে সেই শৈলীটোৰ লগত মানে নিজকে একাত্মক হৈ থাকিব লাগে বিশেষকৈ অসমৰ হাৰ্টটো সকলোতকৈ মৰমৰ শিল্পী জুবিন গাৰ্গ নাই তেওঁ অবিহনে অসমীয়াৰ যিখন শিল্প সমাজ সাংস্কৃতিক সমাজ একদম দুখীয়া হৈ গ'ল কিন্তু এইটো তেওঁ অকল সংগীতজ্ঞই নাছিলে সকলো ক্ষেত্ৰতে চিনেমা হওক বোলছবি হওক ক্ৰীড়া হওক সকলো ক্ষেত্ৰতে কিন্তু আগবাঢ়ি গৈছিলে যেতিয়া আমাৰ ৰাইজসকল বিপদত পৰে বা বানপানী হয় প্ৰথম চিঞৰ মৰা জাতিটোৰ কাৰণে প্ৰথম চিঞৰ মৰা ব্যক্তিজন কিন্তু জুবিন দা আছিলে তেওঁ অবিহনে অসমীয়াৰ যিটো সংস্কৃতি পথাৰ চহকী বুলি কয় এই পথাৰখন আপুনি কেনেকে দেখে আচলতে জুবিন দা নোহোৱা বুলি ক'লে সেই কথা এতিয়াও বিশ্বাস নহয় আৰু জুবিন দা নোহোৱা হ'ল মানে অসমৰ এটা মানে কি বুলি কওঁ চাৰ্ম যিটো মানে উজ্জ্বলতাটো নোহোৱা হৈ গ'ল মেৰুদণ্ডডালে ভাগি গ'ল নেকি তেনেকুৱা বুলিয়ে ক'ব পাৰি সাংস্কৃতিক দিশৰ বিশেষকৈ মানে জুবিন দা বিহীন অসমখন আচলতে আমি এতিয়াও ভাবিব পৰা নাই যে কি হবলৈ গৈ আছে কাৰণ কেইটামান মাহ দুটা মাহতকৈ অধিক আমি দিন এতিয়া পাৰ কৰিছো এমাহটো এনেকুৱা আমি সকলোৱে নিজৰ কাম বনৰ পৰা আঁতৰি আছিলো কাৰণ সেইটো মনৰ আমাৰ জোৰ নাছিলে এতিয়া আকৌ নিজৰ কাম বনত আগবাঢ়িছো জুবিনাৰ মোৰ জীৱনত অৰিহণা হৈছে তেওঁৰ লগত সৌভাগ্য মই তেওঁৰ এটি খুব সুন্দৰ গীতত তেওঁৰ লগত মই প্ৰায় 11-12টা দিন একেলগে শ্বুটিং কৰিছিলো তেওঁৰ এটি এলবাম ৰুমাল তাতে তোমাৰ মিঠাই চাউনি এই গীতটোত আৰু তেওঁৰ লগত বহুতো আচলতে স্মৃতি অকণ ক'ব নেকি কিবা অকমান আছে যদি খুব সুন্দৰ আচলতে স্মৃতি তেওঁৰ লগত আছে শ্বুটিঙৰ সময়ৰ মানে জুবিন দাক যেনেকে মানুহে মৰম কৰে সেই ক্ষেত্ৰত মানে আমি সদায় কওঁ যে জুবিন দা এজন সৰু ল'ৰা নিচিনা মানে শিশুৰ নিচিনা এজন ব্যক্তি আৰু সেই ব্যক্তিত্ব আচলতে আমি যেতিয়া শ্বুটিঙৰ সময়ত তেওঁক জুবিন গাৰ্গ হিচাপে নহয় মানে আমাৰ মৰমৰ জুবিন দা হিচাপত যেতিয়া পাওঁ তেতিয়া তেওঁৰ ভিতৰৰ যিজন শিশু সেইজনক আমি দেখা পাওঁ মানে যিখিনি গতিকে তেওঁৰ লগত তেনেকুৱা বহুত স্মৃতি আছে খুব সুন্দৰ স্মৃতি আৰু অকল গীতটোতে নহয় তেখেতৰ শেষৰ কামটো ৰৈ ৰৈ বিনালে ছবিখনতো মই এটা অংশ তেখেতৰ এটি সুন্দৰ গীতত চিনেমাখনৰ গীত এটাত মই আছো মই কেতিয়াও ভবা নাছিলো যে জুবিন দাৰ শেষৰ চিনেমাখনত শেষৰ ছবিখনত বা শেষৰ সাংস্কৃতিক তেখেতৰ যিটো ৰাইজলৈ তেওঁ উপহাৰ দিলে সেই উপহাৰটোত যে মোৰো এটা পাৰ্ট থাকিব আচলতে শেষৰ সময়ত তেওঁক পাইছিলো শ্বুটিঙৰ সময়ত পাইছিলো যেতিয়া মই আৰু সুনিতা আছিলে গানটোত সুনিতা কৌশিক আমি যেতিয়া গানটোৰ শ্বুটিঙৰ সময়ত ৰৈ ৰৈ বিনালে তেওঁ আছিলে আৰু সেই দিনটোত তেওঁৰ লগত এখনো আচলতে ছবি নুতুলিলো কিন্তু আজি খুব দুখ লাগে ভাবা নাছিলো ন জুবিন দাক পায়ে থাকিম
লগত আছিলে কিন্তু এখন আছিলে ফটো এখন ফটো সিদিনাখন লোৱা নহল গতিকে সেই স্মৃতিলৈ আৰু এটা কথা বা আমাৰ অসমত তেনেকুৱা স্বনামধন্য বহুত শিল্পী আছে কিন্তু জুবিন গাৰ্গৰ যিটো মৃত্যু বুলি ক'লে মন যায় তেওঁতো আমাৰ মাজত আছেই কিন্তু তেওঁ যিটো মানুহৰ পৰা ভগৱান হ'ল সেইটো আচৰিত কিন্তু তেওঁৰ কাৰণে আমি দেখিছো হাজাৰ হাজাৰ যুৱক খোজকাঢ়ি সোণাৰপুৰলৈ গৈছে পদযাত্ৰা কৰিছে চাইকেল ৰেল উলিয়াইছে কিছুমানে ৰাস্তাত লঘোণে ভোকে ৰাস্তাত পৰি আছে এনেকুৱা কিন্তু বহুত দিনলৈ আমি দেখিলো এতিয়াও কিন্তু বহুতে পদযাত্ৰা কৰি গৈ আছে এনেকুৱা আৱেগিক কিন্তু মানুহ যে ভগৱান হয় আমি জীৱিত কালত কিন্তু দেখি গৈছো তেওঁ আমাৰ কাৰণে ভগৱানে গতিকে আমি সদায় তেওঁক তেনেকৈ জীয়াই ৰাখিম আৰু আগন্তুক দিনত জুবিনদাৰ সকলো সৃষ্টি সকলো শিল্পীয়ে জীয়াই ৰাখিব সকলো অসমীয়া ৰাইজে জীয়াই ৰাখিব বুলি তাৰে আশা কৰিছো আৰু মোৰ এনেকুৱা লাগে যে সকলোৱে কৰিবই কাৰণ জুবিনদাক যিমান ভাল পায় ৰাইজে সেই ৰাইজে দেখুৱাইছে সেইখিনি কথা আৰু বিশেষকৈ বা আপোনাৰ নতুন পৰিকল্পনা তেনেকুৱা কি আছে নতুন পৰিকল্পনা বহুতো আছে অহা বছৰ বহুতো নৃত্যৰ কামবিলাক মই নিজে পৰিকল্পনা কৰোঁ যিহেতু সেইবিলাকৰ সপোন নিজে দেখোঁ আৰু অভিনয় ক্ষেত্ৰত চাব গ'লে প্ৰস্তাৱ কিছু আছে গতিকে কৰিম বুলি আশা কৰিছোঁ আপোনালোকৰ মৰম আশীৰ্বাদ লাগিব বা আমাৰ এনেকৈ চহা গাঁৱৰ ভিতৰতো তেনেকুৱা বহুত প্ৰতিভা আছে তেওঁলোকক আগবাঢ়ি নিয়াৰ ক্ষেত্ৰত আপুনি সৰ্বভাৰতীয় পৰ্যায়ত আপুনি এটা চিনাকি মুখ তেনেকুৱা কিবা পৰিকল্পনা আছে নেকি নিশ্চয় আছে মই সদায় অসমৰ যিকোনো ঠাইৰ পৰাই হওক মোলৈ যদি কোনোবাই ফোন কৰে যে কিবা এটা শিকিব বিচাৰে মই সদায় সেইখিনিত তেওঁলোকৰ লগত আছোঁ আৰু মোৰ এখন নিজৰ নৃত্যৰ অনুষ্ঠান আছে গুৱাহাটীত মোৰ মা দেউতাই সজা এখন অনুষ্ঠান সুৰ সংগম গতিকে তাতে মই সকলোকে কোনোবাই যদি নৃত্যৰ ক্ষেত্ৰত বা মোৰ যিখিনি ক্ষেত্ৰ হওক অভিনয়ৰ ক্ষেত্ৰত যদি কিবা সহায় বিচাৰে মই সদায় আছোঁ আৰু বেছি সময় নলওঁ যথেষ্ট ব্যস্ত অলপ পিছতে মঞ্চস্থ হ'ব এখন বা কি ক'ব শেষত দেৰগাঁৱলৈ আহি খুব ভাল লাগিছে আৰু আজি যিখন ৰাস ভাগলৈ আপোনালোকৰ পৰা মৰম আশীৰ্বাদ বিচাৰিছো ৰাধাৰ চৰিত্ৰত নৃত্যাঞ্জলি কলা কেন্দ্ৰ আচলতে নিজৰ নিচিনা বুলিয়ে ক'ব লাগিব কাৰণ শান্তমণি দা তেওঁক বহু বছৰৰ চিনাকি আৰু তেওঁৰ এইটো প্ৰথম পদক্ষেপ খুব ভাল লাগিছে যে ইমান এটা ডাঙৰ পদক্ষেপ তেওঁ হাতত লৈছে এখন পূৰ্ণাংগ ৰাসলীলা দুদিনীয়া কাৰ্যসূচীৰে বিভিন্ন কলা কুশলী অকল দেৰগাঁওবাসী ৰাইজৰ পৰাই নহয় অসমৰ বিভিন্ন চুককোণৰ পৰা আহিছে আৰু ময়ো সৌভাগ্য যে এই ৰাসভাগীত মই এটি সুন্দৰ চৰিত্ৰ ৰাধাৰ চৰিত্ৰ মোৰ অতিকৈ প্ৰিয় গতিকে আশা কৰিছোঁ ৰাইজে ভাল পাব বুলি ধন্যবাদ জনালো আমাৰ ইমানখন সময় দিয়াৰ কাৰণে আমাৰ লগত উপস্থিত আছে অসমৰে এগৰাকী মহাময়ী অভিনেত্ৰী তথা সৰ্বভাৰতীয় পৰ্যায়ৰ এগৰাকী নৃত্যশিল্পী মেঘৰঞ্জনী বা আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত আৰু যিটো যাত্ৰাটো অনুৰুদ্ধ হওক তাকে কামনা কৰি আজি প্ৰতিবেদনৰ পৰা মই বিদায় মাগিছোঁ ধন্যবাদ